নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি আবেদন কৰাৰ পাছত আপুনি কেনেকৈ ষ্টেটাছ চাব পাৰিব যে আপোনাৰ ফৰ্মখন অফিচত এপ্ৰুভড হৈছে নে ৰিজেক্ট হৈছে বা আপুনি আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'টোত মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাম আপোনাৰ হাতত যিখন অফলাইন ফৰ্ম আছে সেই ফৰ্মখন আপুনি ফিল কৰি আপুনি হাতত ৰাখিছে বৰ্তমান নিশ্চয় আৰু আপুনি বৰ্তমান একনলেজমেণ্ট ৰিচিপ্টখন লৈ আপুনি আপোনাৰ কলেজত জমা দিব লাগিব আৰু আপুনি আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ লগতে আপুনি ষ্টেটাছ কেনেকৈ চাব পাৰিব যে আপোনাৰ নিযুত মইনা বা নিযুত বাবু আঁচনিৰ ষ্টেটাছত আপোনাৰ ফৰ্মখন এপ্লিকেশ্যন কলৈ গৈছে এখন পেণ্ডিঙত আছে নে ৰিজেক্টত আছে বা আপোনাৰ এখন এপ্ৰুভড হৈছে নে সকলোখিনি আপুনি কেনেকৈ চাব পাৰিব এই ভিডিঅ'টোত মই আপোনাক সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাম সো ফ্ৰেণ্ডছ আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এটা লিংক পাই যাব সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজ লৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব আপুনি ইয়াতে স্ক্ৰল ডাউন কৰিব তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে এনৰোলমেন্ট আৰু ৰোল নাম্বাৰ ইয়াত আপোনাৰ এনৰোলমেন্ট নাম্বাৰটো লিখি দিব বা আপোনাৰ ৰোল নাম্বাৰটো লিখিলে হ'ব পাছত আপোনাৰ পাছৱৰ্ডটো ইয়াতে এন্টাৰ কৰিব আৰু এই কেপচা কোডটো ইয়াত ফিল কৰি আপুনি লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পাছত এতিয়া আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব ইয়াত আপোনাৰ যিখন কলেজ আইডি আছে সেইখন ইয়াত আহিব ইয়াত আপোনাৰ প্ৰগ্ৰামৰ ডিটেইলছসমূহ আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত লিখা আছে ড্যাশবোৰ্ড আৰু ইয়াত দি আছে ত্ৰিলাইন আপুনি ত্ৰিলাইনত ক্লিক কৰি দিব আৰু আপুনি স্ক্ৰল ডাউন কৰিব তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি ইয়াত চাব পাৰিব ইয়াত লিখা আছে স্কলাৰশ্বিপ ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে সো ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে নিযুত মইনা 2026 একাডেমিক ইয়াৰ সিজন জুলাই 2026 আৰু দি আছে এপ্লিকেশ্যন আইডি ইয়াত আপুনি চাব পাৰিব আপোনাৰ এপ্লিকেশ্যন আইডি নাম্বাৰ ইয়াত আহিব আৰু দি আছে ভেৰিফিকেশ্যন পেন্ডিং দি আছে সো আপোনালোকে নিশ্চয় জানে যে 5 ছেপ্টেম্বৰৰ অন্তিম তাৰিখ হ'ল 5 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে এতিয়ালৈকে ভেৰিফিকেশ্যন প্ৰচেছটো আৰম্ভ হোৱা নাই 5 ছেপ্টেম্বৰৰ পাছত ভেৰিফিকেশ্যন প্ৰচেছটো আৰম্ভ হ'ব আৰু আপোনালোকে পইচাসমূহ লাভ কৰিব পাৰিব এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে ষ্টেটাছটো আপুনি কেনেকৈ চাব পাৰিব ইয়াত আপুনি চাব পাৰিব ইয়াত লিখা আছে ষ্টেটাছ ইয়াত আপুনি আপোনাৰ নিযুত মইনা বা নিযুত বাবু আঁচনিৰ যি আপোনালোকে ফৰ্ম সাবমিট কৰিছে অনলাইন সেই ফৰ্মখনৰ ষ্টেটাছ ইয়াত আহিব আপোনালোকে নিশ্চয় বুজি পাইছে যে মই সকলোখিনি অলৰেডি আপোনালোকক জনাই দিছো এতিয়া আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই প্ৰচেছটো মই বৰ্তমান আপোনাক দেখুৱাম সো এতিয়া আপুনি আপোনাৰ জিমেইলটো চেক কৰিব জিমেইলত এটা এনেকুৱাকে ইমেইল আহিছে ইয়াত আপুনি চাব পাৰিব আসাম ষ্টেট হায়াৰ এডুকেশ্যন পৰ্টেল দি আছে আসাম ষ্টেট হায়াৰ এডুকেশ্যন ষ্টুডেণ্ট পৰ্টেল দি আছে আপুনি নিশ্চয় দেখিবলৈ পাইছে সো অসম চৰকাৰৰ ফালৰ পৰা হায়াৰ এডুকেশ্যন পৰ্টেলৰ ফালৰ পৰা এটা ইমেইল আপোনাক সেন্ড কৰা হ'ব আৰু আপুনি যেতিয়া অনলাইন ফৰ্ম সাবমিট কৰিছিল সেই সময়তে আপুনি ইয়াত এখন ইমেইল লাভ কৰিব পাৰিব আৰু এই ইমেইলত আপুনি আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন লাভ কৰিব পাৰিব আপুনি স্ক্ৰল ডাউন কৰিব তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে এটা লিংক এই লিংকত আপুনি ক্লিক কৰি দিব লিংকত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব সো আপুনি লিংকত ক্লিক কৰাৰ পাছত আপোনাক ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰিব আৰু আপুনি অলপ সময় ৱেট কৰিব তাত আপোনাক আকৌ লগইন কৰিব লাগিব লগইন কৰাৰ পাছত যদি আপুনি এজন ইউজি পিজি আৰু আইটিইপি ষ্টুডেণ্ট হয় ফ্লোটিং ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনাৰ ইয়াত কোনো ধৰণৰ ৰিচিপ্ট নোলায় আপুনি যদি এজন এইচএছ ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি আপোনাৰ ৰিচিপ্টখন ডাউনলোড কৰিব পাৰিব কিন্তু নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ যোনসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে আবেদন কৰাৰ পাছত একো নোলায় আৰু আপোনালোকে ৰিচিপ্টখন ডাউনলোড কৰিব নোৱাৰিব সো আপোনাক কি কৰিব লাগিব আপুনি ইয়াত চাব পাৰিব ইয়াত দি আছে স্কলাৰশ্বিপ ইয়াত আপুনি ক্লিক কৰি দিব আৰু আপুনি চাব পাৰিব ইয়াত ষ্টেটাছত যিটো এপ্লিকেশ্যন আইডি আছে এই আইডিটো আপুনি স্ক্ৰীনশ্বট লৈ ল'ব এই পেজটো আপুনি গোটেইকেইটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু এইখন আপুনি আপোনাৰ কলেজত আপোনাৰ অফলাইন যিখন ফৰ্ম আছে সেই ফৰ্মৰ লগত আপুনি এইখন জমা দি দিব আপোনাক যদি এইখন জমা দি দিয়ে আপুনি তেতিয়াহ'লে আপোনাৰ কামসমূহ সম্পূৰ্ণ হৈ যাব আপোনাক কোনো ধৰণৰ ৰিচিপ্ট ইয়াত দিয়া নাই আৰু আপুনি ইয়াত ৰিচিপ্ট আপোনাক দিব নালাগে সো আপুনি কেৱল মাত্ৰ এই এপ্লিকেশ্যন আইডি নাম্বাৰটো যদি দি দিয়ে তেন্তে হৈ যাব আৰু আপোনাক কোনো ধৰণৰ ৰিচিপ্ট দিব নালাগে আৰু ইয়াত ৰিচিপ্ট ডাউনলোড কৰা কোনো ধৰণৰ অপশ্যন নাই যদি আপুনি এজন ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি আপোনাৰ ৰিচিপ্টখন ডাউনলোড কৰিব পাৰিব কিন্তু ইয়াত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ একাডেমিক ইয়াৰ যোনসকল ইউজি পিজি ষ্টুডেণ্টৰ হয় আৰু আইটিপিৰ ষ্টুডেণ্ট হয় বটানিক ষ্টুডেণ্ট হয় সেইসকলে ইয়াত ৰিচিপ্টখন ডাউনলোড কৰিব নোৱাৰিব সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কিবা মনত প্ৰশ্ন আছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব